নমস্কাৰ আমাৰ ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো কোনটো আপোনালোকে জানেনে সেইটো হৈছে আমাৰ ঘৰৰ পাকঘৰ বাস্তুশাস্ত্ৰৰ অনুসৰি পাকঘৰ কেৱল খাদ্যৰ ৰন্ধা বঢ়াৰ ঠাই নহয় ই হৈছে অন্নপূৰ্ণাৰ আশীৰ্বাদৰ এক ঠাই আৰু এই ঠাই হৈছে সদায় পবিত্ৰ আমাৰ পাকঘৰৰ অৱস্থাই আমাৰ ঘৰলৈ সুখ শান্তি লৈ আহিব আৰু ঘৰৰ অৰ্থৰ অৱস্থা সুন্দৰ কৰি তুলিব কেতিয়াবা আপোনালোকে ভাবিছেনে আপুনি কঠিন পৰিশ্ৰম কৰাৰ পিছতো আপোনালোকৰ ঘৰত কিয় টকা পইচা নৰয় বা কি ঘৰত অঘটন হোৱাৰ বাবে ঘৰত অশান্তি প্ৰায় হৈ থাকে ইয়াৰ কাৰণ হ'ল আপোনাৰ পাকঘৰত কৰা কিছুমান সৰু ভুলৰ কাৰণে আজিৰ ভিডিঅ'টোৰ যোগেদি মই এনে 4টা বস্তুৰ কথা ক'ম যিবোৰ বস্তু পাকঘৰত কেতিয়াও আপোনালোকে শেষ হ'বলৈ নিদিব এই 4টা বস্তু যদি আপোনালোকৰ পাকঘৰত শেষ হয় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থ নাথাকিব তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰিব আহক তেনেহ'লে আমি সুন্দৰভাৱে আলোচনা কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব প্ৰথমটো হৈছে হালধি কেৱল এটা মছলা নহয় ইয়াৰ ধৰ্ম আৰু আধ্যাত্মিক গুণ বহু বেছি দেখিবলৈ পোৱা যায় হালধিক বৃহস্পতি গ্ৰহৰ প্ৰতীক বুলিও ধৰা হয় আপুনি জানেনে পাকঘৰত হালধি শেষ হোৱাৰ অৰ্থ হৈছে আপোনালোকৰ কুণ্ডলীত বৃহস্পতি গ্ৰহ দুখ হৈ পৰিছে বা বৃহস্পতি গ্ৰহৰ প্ৰবল বেয়া দুখ আপোনালোকৰ ওপৰত পৰিছে সেই গতিকে আপোনালোকে ঘৰত কেতিয়াও হালধি বা পাকঘৰত কেতিয়াও হালধি শেষ হ'বলৈ নিদিব যেতিয়া ঘৰত শুভ কামত বাধা আহে তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত কিবা এটা অমংগল হৈ আছে যি মানুহৰ ঘৰত হালধি শেষ হৈ যায় পাকঘৰত হালধি একেবাৰে নোহোৱা হৈ যায় সেই ঘৰত এটাৰ পিছত আনটো সমস্যা আহিবলৈ ধৰে নতুন লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লোকচান হ'ব গতিকে হালধিৰ সম্পূৰ্ণ আপোনালোকে খালী হ'বলৈ কেতিয়াও নিদিব শেষ হোৱাৰ 2-3 দিন আগতেই নতুনকৈ হালধি কিনি আনি সেই টেমাটোত আকৌ আপোনালোকে ভৰাই ৰাখিব যি মানুহৰ ঘৰত হালধি একেবাৰে শেষ হৈ যায় শেষ হৈ যোৱাৰ পিছতহে আনিবলৈ যায় সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে 2 নম্বৰটো হৈছে চাউলক আমি অক্ষত বুলিও কওঁ য'ত অৰ্থ হয় তাত কেতিয়াও ক্ষতি নহয় চাউল হ'ল সমৃদ্ধিৰ প্ৰতীক বহুতেই চাউলৰ দামটো একেবাৰে খালী নোহোৱালৈকে নতুন চাউল নানে এইটো এটা আমাৰ কাৰণে ডাঙৰ ভুল বা ডাঙৰ পাপ বুলিও মনা গৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি চাউলৰ পাত্ৰ কেতিয়াও খালী হ'বলৈ দিব নালাগে পাকঘৰত যি মানুহৰ পাকঘৰত চাউলৰ পাত্ৰ একেবাৰে খালী হৈ যায় তাৰ পিছতহে আকৌ চাউল কিনি আনি সেই চাউল ভৰাই বা চাউল খুন্দাই আনি সেই চাউল ভৰাই ৰাখে সেই ঘৰত কেতিয়াও অন্নপূৰ্ণাই বাস নকৰে সেই ঘৰত সদায় অকাল দেখিবলৈ পোৱা যায় চাউল হৈছে শুক্ৰ গ্ৰহৰ প্ৰতীক শুক্ৰৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বেয়াভাৱে পৰিবলৈ ধৰিব যে আমাক সুখ শান্তিৰ পৰা বঞ্চিত কৰি তুলিব গতিকে মনত ৰাখিব চাউল শেষ হোৱাৰ আগতেই আপোনালোকে পাত্ৰটোত চাউল আনি ভৰাবলৈ চেষ্টা কৰিব কিন্তু একেবাৰে চাউল খালী হৈ যোৱালৈ আপোনালোকে বাট চোৱাটো উচিত নহয় যি মানুহে এনে কাম কৰে সেই ঘৰত এটাৰ পিছত আনটো সমস্যা আহিবলৈ ধৰে ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে ঘৰত খাদ্যৰ কাৰণে অকাল বৃদ্ধি পাবলৈ ধৰে আৰু ইয়াৰ উপৰিও ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰে যাৰ ফলত আপোনালোকৰ ঘৰৰ নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰে তৃতীয় আৰু অতি গুৰুত্বপূৰ্ণ বস্তুটো হৈছে নিমখ অবিহনে যিকোনো খাদ্য অসাৰ ঠিকমতে আপোনালোকে বনালেও যদি নিমখ তাত নিদিয়ে তেনেহ'লে সেই খাদ্য কেতিয়াও খাব পৰা নাযায় আৰু নিমখে আমাৰ স্বাস্থ্যৰ ওপৰতো শুভ প্ৰভাৱ আৰু অশুভ প্ৰভাৱ পেলায় নিমখে ঘৰৰ পৰা নিগেটিভ শক্তি দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে আৰু পজিটিভ শক্তি ই ঘৰলৈ আকৰ্ষণ কৰে নিমখৰ ভিতৰত নিগেটিভ শক্তি আকৰ্ষণ হৈ পৰাৰ ফলত ঘৰত কেতিয়াও নিগেটিভ শক্তিয়ে ঠাই ল'ব নোৱাৰে পাকঘৰত নিমখ শেষ হ'লে ঘৰত দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব পৰিয়ালৰ মাজত সমস্যা আৰু কণ্ডল কাজিয়া পেচাল দেখিবলৈ পোৱা যাব ইয়াৰ উপৰিও ঘৰুৱা মানুহৰ মাজত মত বিৰোধ বেছিকৈ দেখিবলৈ পোৱা যাব এটা কথা সদায় মনত ৰাখিব নিমখ কেতিয়াও কাৰোবাৰ পৰা ধাৰলৈ আনিব নালাগে বা কাৰোবাক কেতিয়াও নিমখ ধাৰলৈ দিব নালাগে যিমানেই আপোনালোকৰ আপোন মানুহ নহওক কিয় নিমখ সদায় নিজৰ পইচাৰে কিনিব লাগে আৰু টেমাত খালী হ'বলৈ কেতিয়াও দিব নালাগে সেই গতিকে ঘৰৰ পাকঘৰত কেতিয়াও নিমখ একেবাৰে খালী হৈ যাবলৈ আপোনালোকে নিদিব
নিমখ শেষ হোৱাৰ 2 এদিন আগতেই সেই নিমখ আনি আপোনালোকে সঞ্চয় কৰি ৰাখিব। তাৰ পিছত যেতিয়া নিমখৰ টেমাটো খালী হ'ব সেই আনি থোৱা নিমখখিনি আপোনালোকে ভৰাই ল'ব। যদি তাকে নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত অশান্তি দেখিবলৈ পোৱা যাব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালৰ মাজত সমস্যা থাকিব আৰু ঘৰত দুখ দৰিদ্ৰতা থাকিব। যি মানুহৰ ঘৰত নিমখ একেবাৰে খালী হৈ যায় সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। এনে ঘৰৰ পৰা মা লক্ষ্মীৰ লগতে সকলো শুভ শক্তি নোহোৱা হৈ পৰে। সেই গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। চতুৰ্থ বস্তুটো হৈছে তেল বা ঘিউ। তেল আমাৰ পাকঘৰৰ শক্তিৰ উৎস বুলি মনা যায়। শাস্ত্ৰৰ অনুসৰি তেল শনিদেৱৰ সৈতে সম্পৰ্ক থকা বস্তু। পাকঘৰত ৰন্ধা তেল কেতিয়াও শেষ হ'বলৈ দিব নালাগে। এনে কৰিলে শনিদেৱৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত পৰিব আৰু শনিৰ কুদৃষ্টি আকৰ্ষিত কৰি তুলিব বুলি বিশ্বাস কৰা হয়। বিশেষকৈ শনিবাৰে তেল শেষ হ'বলৈ আপোনালোকে কেতিয়াও নিদিব। যদি তেলৰ বটলটো শেষ হৈছে ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত সঞ্চয় নোহোৱা হ'বলৈ ধৰিব, জমা ধন আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল যে তেল কেতিয়াও আপোনালোকে ঘৰত খালী হ'বলৈ নিদিব। অকণমান থাকোঁতেই বা 2 এদিন তেল চলাৰ থাকোঁতেই আপোনালোকে নতুনকৈ তেলৰ বটল বা তেল কিনি আনিবলৈ আপোনালোকে চেষ্টা কৰিব। যি মানুহৰ ঘৰত মিঠাতেল একেবাৰে শেষ হৈ যায়, সেই ঘৰত দুখ দৰিদ্ৰতাই দেখা দিয়ে, সেই ঘৰত এটাৰ পিছত আনটো সমস্যা আহে আৰু লগতে শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰে। শনিৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত পৰাৰ ফলত কোনো ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব নোৱাৰিব আৰু একো শুভ শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব, বেদ দোষ, ছায়া দোষ উৎপন্ন হ'বলৈ ধৰা দেখিবলৈ পাব। ইয়াৰ গতিকে খুব সাৱধানেৰে আপোনালোকে এই কামকেইটা কৰিবলৈ চেষ্টা কৰক। হালধি কেৱল এটা মছলা নহয়, ইয়াৰ ধৰ্ম আৰু আধ্যাত্মিক গুণ বহু বেছি দেখিবলৈ পোৱা যায়। হালধিক বৃহস্পতি গ্ৰহৰ প্ৰতীক বুলিও ধৰা হয়। আপুনি জানেনে পাকঘৰত হালধি শেষ হোৱাৰ অৰ্থ হৈছে আপোনালোকৰ কুণ্ডলীত বৃহস্পতি গ্ৰহ দোষ হৈ পৰিছে বা বৃহস্পতি গ্ৰহৰ প্ৰবল বেয়া দোষ আপোনালোকৰ ওপৰত পৰিছে। সেই গতিকে আপোনালোকে ঘৰত কেতিয়াও হালধি বা পাকঘৰত কেতিয়াও হালধি শেষ হ'বলৈ নিদিব। যেতিয়া ঘৰত শুভ কামত বাধা আহে তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত কিবা এটা অমংগল হৈ আছে। যি মানুহৰ ঘৰত হালধি শেষ হৈ যায়, পাকঘৰত হালধি একেবাৰে নোহোৱা হৈ যায়, সেই ঘৰত এটাৰ পিছত আনটো সমস্যা আহিবলৈ ধৰে, নতুন নতুন লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লোকচান হ'ব। গতিকে হালধিৰ সম্পূৰ্ণ আপোনালোকে খালী হ'বলৈ কেতিয়াও নিদিব। শেষ হোৱাৰ 2-3 দিন আগতেই নতুনকৈ হালধি কিনি আনি সেই টেমাটোত আকৌ আপোনালোকে ভৰাই ৰাখিব। যি মানুহৰ ঘৰত হালধি একেবাৰে শেষ হৈ যায়, শেষ হৈ যোৱাৰ পিছতহে আনিবলৈ যায়, সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। বন্ধু বান্ধৱীসকল, এই 4টা বস্তু আমাৰ দৈনিক জীৱনৰ কাৰণে সৰু যেন লাগিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ বহু গভীৰ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। বিশ্বাস আৰু ভক্তিৰে এই সৰু সৰু নিয়মবোৰ আপোনালোকে পালন কৰিলে আপোনালোকৰ ঘৰলৈ নিশ্চিতভাৱে সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত থকা সকলো অশান্তি আপোনালোকৰ দূৰ হৈ পৰিব, ঘৰত কেতিয়াও অকাল নহ'ব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া দৈনিক আহিবলগীয়া ভিডিঅ'সমূহৰ লগে লগে এই নতুন অধ্যায়ৰ ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।